Hello students. Last video to মই তোমালোকৰ লগত common skin problems or ওপৰত discuss কৰিছিলো। যিটো মানুহৰ ছালত সঘনাই হোৱা দেখা যায়। Maximum মানুহৰ এইকেইটা problems হয় acne, blackheads আৰু whiteheads। আজি মই acneৰ ওপৰত তোমালোকক অলপমান বহলাই ক'বলৈ গৈ আছো। প্ৰথমতে acne কি বস্তু? acne হোৱাৰ কাৰণ কি? ক'ত হয় acne? acne হোৱাৰ পিছত acne বা pimples হোৱাৰ পিছত আমি কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে বা লোৱা উচিত আৰু acne হ'লে আমি ঘৰত কেনেকুৱা ধৰণৰ ৰিমেডি আমি ল'ব পাৰো ঘৰত থকা বস্তুৰে না আমি ৰেডিমেড কেনেকুৱা ধৰণৰ ফেস প্যাক বা ক্লিনজাৰ আমি ইউজ কৰিব লাগে ইত্যাদিৰ ওপৰত মই আজি অলপ তোমালোকক বহলাই কম আৰু মই ভাবো যে তোমালোকে এই ক্লাছটোৰ পৰা বহুতখিনি উপকৃত হ'বা so today's topic is acne now what is acne কালি মই কৈছিলো যে acne is a chronic inflammatory skin condition acne skinot হোৱা এটা condition inflammatory যেটো আমি জ্বলা-পোৰা অনুভৱ কৰো that causes spots and pimples সৰু pimples আৰু spots আমাৰ skinot হয় specially ক'ত হয় face shoulder কান্ধত হয় back chest and upper arms blackheads whiteheads pimples এবিলাক হৈছে symptoms of acne acne হোৱাৰ আগমুহূৰ্তত বা acne হোৱাৰ আগত আমাৰ স্কিনত যদি blackheads whiteheads pimples সৰু আমি দেখিবলৈ পাওঁ আৰু যেতিয়া সেই বস্তুবিলাকৰ ইনফেকশনস হয় তাৰ পিছৰ যেটো অৱস্থা সেই অৱস্থাটোক আমি কি বুলি কওঁ acne বুলি কওঁ generally blackheads whiteheads আৰু pimples infection হোৱাৰ পিছত acne হোৱা দেখা পোৱা যায় acne দুটা ফৰ্ম কালি মই কৈছিলো এটা হ'ল nodular and another one is cyst so etia acne কি কাৰণে হয় কি কাৰণত acne হ'ব পাৰে Human skin has pores that connect to oil glands under the skin. Human skin con pores or logot connect hoi thake amar skin or tolot jibilak pores ase hebilakor logot bindha ase hebilakor logot connect hoi thake. Follicle connect the glands amar jibilak hair follicle ase hebilak oil glands or logot connect hoi ar follicles or jibilak small sacs ase jibilak সৰু কিছুমান কোঠাৰ নিচিনা বস্তু আছে সেইবিলাকৰ পৰা লিকুইড প্ৰডিউস আৰু সিক্ৰেটস হয় সেইবিলাকৰ পৰা লিকুইড সিক্ৰেটস হয় উলাই আৰু প্ৰডিউস হয় উৎপাদন হয় pimples কেতিয়া উলাই যেতিয়া সেই ফলিকল বিলাক ব্লক হৈ যায় বন্ধ হৈ যায় আৰু oil builds up under the skin আৰু সেই oil ওলোৱা বাটটো যেতিয়া বন্ধ হৈ যায় স্কিনৰ তলত skin cells sebum and hair can clump together তেতিয়া কি হয় ছালৰ কোষ চুলি যিবোৰ আমাৰ নোমৰ গুৰি আছে আৰু তেল গুটেই কেটা কি হয় একেলগ হৈ যায় clump together and together into a plug আৰু এটা প্লাগৰ নিচিনা বস্তু তাত ফৰ্ম হয় এটা প্লাগ তাত ফৰ্ম হয় this plug gets infected যেতিয়া এই প্লাগটো ইনফেকশন হয় ব্যাকটেৰিয়াৰ থ্ৰুৰে তেতিয়া কি হয় it results swelling হেতু ফুলি উঠে আৰু তাৰ ফলত
it starts develop to break down. আৰু লাহে লাহে এইটো break down ভাঙিবলৈ start হয় আৰু আমি এইটো কি দেখা পাওঁ acne pimples ফৰ্মত দেখিবলৈ পাওঁ এই যেটো ব্যাকটেৰিয়াই আমাৰ প্লাগটোত এফেক্ট কৰে যেটো প্লাগ মিন্স মই কি কলো যে আমাৰ ছালৰ কোষ আমাৰ ছালৰ পৰা উলোৱা সেবাসিয়াছ গ্ল্যান্ডৰ পৰা উলোৱা সেবাম আৰু হেয়াৰ নুমৰ গুৰিবোৰ যেতিয়া ক্লাম্প টুগেদাৰ একেলগ হৈ যায় তেতিয়া এটা প্লাগলৈ ৰূপান্তৰিত হয় প্লাগ মানে বস্তুটো ব্লক হৈ যায় আৰু তাৰ ফলত সেই প্লাগটো গেট ইনফেক্টেড উইথ আ ব্যাকটেৰিয়া প্লাগটো ব্যাকটেৰিয়াৰ থ্ৰুৰে ইনফেক্টেড হয় সেই যেটো ব্যাকটেৰিয়া সেই ব্যাকটেৰিয়াটোৰ নাম হৈছে Propopyoni bacterium. Propyoni bacterium. ভালকৈ লিখি দিও Propyoni bacterium এইটো হল ব্যাকটেৰিয়া যিটোৱে আমাৰ নুমৰ গুৰি এফেক্ট কৰে বা ইনফেক্টেড হৈ তাৰ ফলস্বৰূপে আমাৰ ছালত একনি ওলায় The main cause of acne is the rise of androgens level মই আগতেও কৈছো আমাৰ শৰীৰত যেতিয়া হৰমনৰ লেভেলৰ তাৰতম্য ঘটে তেতিয়া মেল হৰমন যেটোক আমি এন্ড্ৰোজেন্স বুলি কওঁ সেইটোৰ কি হয় হৰমনৰ উৎপাদন ক্ষমতাটো বাঢ়ি যায় আৰু তাৰ ফলত এডোলেন্স পিৰিয়ডত আমাৰ ছালখন অধিকভাৱে তেলেতীয়া হৈ পৰে কিয়নো আমাৰ তৈল গ্ৰন্থিবোৰ খুব সক্ৰিয় হৈ পৰে আৰু ছালৰ উপৰিভাগ তেলেতীয়া হোৱা বাবে তাত বাহিৰৰ বীজাণু ধূলি ডেড সেলস এবিলাকৰ সংক্ৰমণ হৈ আমাৰ ছালত কি হয় একনি হোৱা দেখিবলৈ আমি পাওঁ ইটস গেট ইনফেক্টেড বাহিৰৰ অৰ্গানিজমৰ পৰা ইটস গেট ইনফেক্টেড আৰু তাৰ ফলত আমাৰ কি হয় একনি হয় এন্ড্ৰোজেন্স লেভেল তাৰো উপৰি আৰু কিছুমান কাৰণ হৈছে কি গ্ৰিজি কসমেটিক্স আমি যদি অয়েল বেস কসমেটিক্স ইউজ কৰি থাকো আমাৰ স্কিনখন যদি অয়েলি হয় তাৰ পিছতো যদি আমি অয়েল বেস কসমেটিক্স ইউজ কৰি থাকো তেতিয়াও আমাৰ স্কিনত একনি হ'ব পাৰে ইউজ অফ এক্সেসিভ মেডিসিন যদি আমি খুব বেছি কোনোবাই মেডিসিনস খাই আছে তাৰ কাৰণেও কি হয় সেবাসিয়াছ গ্ল্যান্ডছ বিলাক এক্টিভ হৈ পেলাই আমাৰ একনি হ'ব পাৰে ইমোশনাল স্ট্ৰেস মেন্টাল স্ট্ৰেসৰ কাৰণেও আমাৰ একনি হ'ব পাৰে আৰু মেনস্ট্ৰুয়েশন আমাৰ যদি মেনস্ট্ৰুয়েশন পিৰিয়ডৰ খেলিমেলি আছে আগা পিছা হয় ডেটৰ বা আমাৰ যদি খেলিমেলি হয় তেতিয়া হলে কি হ'ব পাৰে তাৰ ফলতো একনি হ'ব পাৰে সো এতিয়া আমি গম পালো যে একনি কি বস্তু আৰু একনি কি কাৰণত হ'ব পাৰে না যেতিয়া আমাৰ একনি হয় আমি প্ৰথমতে হল কি যে আমি কেনেকৈ সাৱধানতা লম প্ৰথম কথা আমি আমি সদায় অয়েল বেস স্কিন এখন অয়েলি স্কিন এখন বা পিম্পল একনি স্কিন এখন আমি কি কৰিব লাগে ওয়াশ ফ্ৰিকুৱেন্টলি আমি খুব সঘনাই মুখখন ধুব লাগে আমি যেতিয়া মুখখন ধুও we should use oil free cleanser we should use oil free cleanser দিনটোত আমি 2-3 বাৰ মুখখন properly wash কৰাটো খুবেই দৰকাৰ second thing is
We should not use others' towels or cosmetics. আমি কেতিয়াও অন্যৰ টাৱেল বা কসমেটিক্স ইউজ কৰিব নেলাগে যাৰ স্কিনত পিম্পলস বা একনি উলাই থাকে তেনেকুৱা স্কিনত আমি লুকে ব্যৱহাৰ কৰা টাৱেল বা কসমেটিক্স আমি ব্যৱহাৰ কৰিব নেলাগে thirdly avoid spicy food আমি খুব মছলাযুক্ত আহাৰ গ্ৰহণ কৰিব নালাগে We should avoid cold drinks, chips, any junk food. We should avoid junk foods. Coca-Cola, chips, junk foods যেনে বাৰ্গাৰ, পিজ্জাজ বাহিৰৰ যিমান ৰেষ্টুৰেণ্টছৰ স্পাইচি বস্তু আমি সেইবোৰ যিমান পৰা যায় চাট সেইবোৰ আমি যিমান পৰা যায় যাৰ এনেকুৱা প্ৰবলেম থাকে স্কিনত সদায় এভয়েড কৰিব লাগে এভয়েড অইল বেসড মেকআপ আমি অইল বেসড মেকআপ স্কিনত এভয়েড কৰিব লাগে মেকআপত অইল বেস কেতিয়াও কৰিব নালাগে এনেকুৱা স্কিনত লিমিট সান এক্সপোজাৰ জিমান পাৰা যায় লিমিট সান এক্সপোজাৰ জিমান পাৰা যায় আমি সূৰ্যৰ ৰশ্মি বা সূৰ্যৰ তাপটো এভয়েড কৰিব লাগে আতৰি থাকিব লাগে আমি আমাৰ ছালখনত খুব বেছিকৈ আমি খুব বেছিকৈ উইদাউট এনি প্ৰটেকশন আমি সূৰ্যৰ তাপত উলাব নেলাগে don't touch your face and squeeze the pimples ami don't touch the face and squeeze the pimples ami ketiao mukhon hatere subo nalage aru pimples bilak sepi uliaboloi chesta koribo nelage এনেকুৱা ধৰণৰ প্ৰিকশনস বিলাক একনি বা পিম্পলস হোৱা সময়ত আমি লোৱাটো খুবেই প্ৰয়োজন এটা নাও what is the treatment আমি কেনেকৈ আমাৰ একনি বা পিম্পলস বিলাক ভাল কৰিম বা আমি কেনেকৈ সাৱধান হ'ম drink plenty of water minimum 10 to 12 glasses daily আমি 10 পৰা 12 গ্লাস পানী দিনটোৰ ভিতৰত খাব লাগে secondly whole day have plenty of fresh fruits and green salads have plenty of fresh fruits and green salads আমি আমাৰ খাদ্য তালিকাত খুব বেছিকৈ সেউজীয়া শাক-পাচলি আৰু ফল-মূল খোৱাটো দৰকাৰ তাৰ উপৰি সাপ্লিমেন্টস লাইক ভিটামিনস and zinc tablets also take
তাৰোপৰি আমি সাপ্লিমেন্টস ভিটামিনস আৰু জিংক ট্যাবলেটস আমি খাব লাগে ময়শ্চাৰাইজ দ্য স্কিন আমি আমাৰ মুখখন অইল ফ্ৰী ময়শ্চাৰাইজাৰ অইল ফ্ৰী ক্লিনজাৰৰ সহায়ত ওয়াশ কৰিব লাগে খুব মাইল্ড ফেস ওয়াশ আমি ইউজ কৰিব পাৰো তাৰো উপৰি আমি আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰিব লাগে অইল ফ্ৰী ময়শ্চাৰাইজাৰ and regularly আমি কি কৰিব লাগে regularly আমি exercise specially yoga কৰাটো খুবেই দৰকাৰ yoga কৰিলে কি হয় আমাৰ blood circulation টো stimulate হয় তেজৰ চলাচল প্ৰক্ৰিয়াটো ভাল হয় আৰু তাৰ ফলত আমাৰ স্কিনখনটো স্কিনৰ সমস্যা বিলাকৰ পৰা আমি হাত হাৰিব পাৰো স্কিনখনটো গ্লো আহে acne বা pimples আমি apply tea tree oil আমি acne বা pimples বিলাকৰ ওপৰত কটনত tea tree oil লগাই তাৰ ওপৰত আমি লগাব পাৰো ৰেগুলাৰ আমি ঘৰত ৰাতি খোৱাৰ সময়ত আমি tea tree oil আমি ইউজ কৰিব পাৰো যেতিয়া এটা ফেস ওয়াশ দি মুখখন ধোৱাৰ পিছত নাইবা ফেস প্যাক এপ্লাই কৰাৰ পিছত জেনাৰেলি দেখা যায় যে একনি বা পিম্পল স্কিনখনৰ উপৰি ভাগ কি হৈ গৈছে খুব শুকান হৈ গৈছে আমাৰ উপৰি ভাগ খুব শুকান হৈ গৈছে বা কিছুদিন পিছত যেতিয়া আমি পিম্পলস ট্ৰিটমেন্ট কৰো বা ফেস প্যাক ইউজ কৰি থাকো আমাৰ এনেকুৱা অনুভৱ হয় যে আমাৰ স্কিনখন ভাল হৈ গৈছে অইলিৰ পৰা নৰমেললৈ আহিছে এটো কিন্তু খুব ভুল ধাৰণা একচুয়ালি তাৰ অইলি স্কিন বিলাকৰ সেবাসিয়াস গ্ল্যান্ডস বিলাক এক্টিভ হোৱা কাৰণে তাৰ উপৰি ভাগ ট্ৰিটমেন্ট লোৱা কাৰণে হয়তো নৰমেল বা শুকান হ'ব পাৰে কিন্তু ভিতৰৰ পৰা সিক্ৰেশনটো কমি নাযায় সেইটো কাৰণে সেই উপৰি ভাগ যাতে আমি ব্যালেন্স কৰি ৰাখিব পাৰো তাৰ কাৰণে অইলি স্কিনত ময়শ্চাৰাইজ কৰাটো খুবেই প্ৰয়োজন অইলি স্কিনৰ কাৰণে সদায় অইল ফ্ৰী ময়শ্চাৰাইজাৰ ইউজ কৰিব লাগে অইল ফ্ৰী ময়শ্চাৰাইজাৰ ইউজ কৰিব লাগে এইটোৱে আমাৰ যেটো ওয়াটাৰ ব্যালেন্স হেতু মেইনটেইন কৰি থাকে আৰু এটা কথা মই কওঁ তোমালোকক যে কেতিয়াবা কোৱা যায় যে অইলি স্কিনৰ কাৰণে এষ্ট্ৰিনজেন্ট খুবেই ভাল এষ্ট্ৰিনজেন্ট হৈছে এটা এলকহল বেস প্ৰডাক্ট এষ্ট্ৰিনজেন্ট এলকহল বেস প্ৰডাক্ট আমি অইলি স্কিনত মাইল্ড এষ্ট্ৰিনজেন্ট বা টোনাৰ আমি ইউজ কৰিব এষ্ট্ৰিনজেন্ট বিশেষকৈ আমি অইলি স্কিনত কটনত লৈ ডাইলুট কৰি পানীৰ লগত আমি স্কিনত ইউজ কৰিব পাৰো কিন্তু we should not use astringent in acne or pimple skin আমি acne বা pimple হৈ থকা স্কিনত astringent ইউজ কৰিব নেলাগে কিয় নালাগে astringentত alcohol থকা কাৰণে astringentটো খুব বেছি harsh হয় এটো এটা খুব harsh product আৰু জিটুৱে কি কৰে আমাৰ স্কিনখনত acne স্কিনখন হেখিনি সময়ত খুব acne prone স্কিনখন হেখিনি সময়ত খুব সেনসিটিভ হৈ থাকে আৰু হেতুৱে আমাৰ স্কিনত হাৰ্ম কৰে সেই কাৰণে acne হৈ থকা অৱস্থাত আমি মাইল্ড টোনাৰ ইউজ কৰিব লাগে মাইল্ড টোনাৰ আমি ইউজ কৰিব পাৰো কিন্তু we should not use astringent on acne skin but we should use astringent on oily skin jot pimples নাই তেনেকুৱা স্কিনত অইল কন্ট্ৰোলৰ বাবে আমি astringent কিছু পৰিমাণে ইউজ কৰিব পাৰো কিন্তু যিখন স্কিনত acne হৈ আছে খুব বেছি তেনেকুৱা স্কিনত আমি কি কৰিব নালাগে astringent ব্যৱহাৰ কৰিব নালাগে যেহেতু astringentত alcohol থাকে আৰু alcohol is very harsh for acne skin কাৰণ acne skin খন খুব sensitive হয় so we should use mild toner
তাৰোপৰি আমি স্ক্ৰাবিং কৰিব নালাগে we should not scrub acne skin pimples বা acne হৈ থকা স্কিনত আমি স্ক্ৰাবিং কৰিব নালাগে তাৰ ফলত কি হ'ব স্ক্ৰাব কৰাৰ ফলত pimples বোৰ ভাঙি যাব আৰু তাত ইনফেকশন হৈ তাৰ কন্ডিশনটো আৰু বেছি স্কিনৰ কন্ডিশনটো বেয়া হ'ব পাৰে সেই কাৰণে we should avoid scrubbing on oily acne skin so মই তোমালোকক এতিয়া কেটামান ফেস প্যাক প্ৰথমতে মই কেটামান ক্লিনজাৰৰ নাম দিম যেটো তোমালোকে ৰিকমেন্ড কৰিব পাৰা বা তোমালোকে ইউজ কৰিব পাৰা ক্লায়েন্টক একনি স্কিনৰ কাৰণে বায়োটিক neem face wash Himalaya neem face wash Neutrogena oil free acne face wash number 4 Shazam excellent cleanser it's an excellent cleanser for pimple skin it's a Shahnaz product etu Shahnazor product hoy kintu etu eta khub bhal product expensive hoy but it's an excellent cleanser for pimple skin and also you can use mint cleansing gel these are all the cleansers you can use a cleansers khini tumaloke use koribo para client ku use koribo para ba client ku tumaloke recommend koribo para next one is face pack Himalaya neem pack Shah clove it's also a very important product Shah clove etu eta Shahnazor product hoy aru etu excellent result diye acne and pimples or upora number 3 is Lotus Herbal tea tree pack Jovis tea tree and clove এনেকুৱা ধৰণৰ ফেস প্যাকস তোমালোকে ক্লায়েন্টক ৰিকমেন্ড কৰিব পাৰা for pimple and acne skin but after cleansing and applying face pack we must apply moisturizer oil free moisturizer ami apply koriboloi kobo lage because moisturizer is very much essential for all type of skin amar enekwa nohoy je normal aru dry skin othe moisturizer dorkar moisturizer hokolu skinor karone proyojon আর oily skin or karneo moisturizer is most essential
মই তোমালোকক আজি কেটামান ফেস প্যাক দুটা বা তিনটা ফেস প্যাক কম for oily skin and pimple skin যেটো আমি ঘৰতে তৈয়াৰ কৰিব পাৰো homemade face pack मुल्तानी मिट्टी rose water 2 tablespoon as required मुल्तानी मिट्टी 2 চামুচ ডাঙৰ চামুচৰে 2 চামুচ আৰু তাৰ লগত গোলাপ জল যিমানখিনি প্ৰয়োজন কিমানখিনি মিক্স কৰি you can apply it on oily and pimple skin and leave it for 15 to 20 minutes তাৰ পিছত তোমালোকে ঠাণ্ডা পানীৰে মুখখন ধুই oil free moisturizer apply কৰিব পাৰা this is number 1 next one is honey and lemon 1 tablespoon honey and 2 teaspoon lemon সৰু চামুচেৰে 2 চামুচ নেমুৰ ৰস আৰু 1 চামুচ হানি ডাঙৰ চামুচেৰে ভালকৈ মিক্স কৰি লৈ তোমালোকে মুখত যিবিলাক এফেক্টেড এৰিয়া বা গুটে মুখখনত লগাব পাৰা হানিয়ে কি কৰে হানিৰ কামটো হ'ল কি যে আমাৰ নৰিশ কৰে আমাৰ স্কিনখনক ময়শ্চাৰাইজ কৰে নৰিশ কৰে আৰু লেমনে সেই যিবিলাক পিম্পলছ হৈছে সেইবিলাকক শ্ৰিংক কৰি আনে তাৰ উপৰি হানিয়ে ৰিডিউস দ্য সাইনস অফ মাৰ্কস আমাৰ পিম্পলছৰ ফলত বা একনিৰ ফলত যিবিলাক আমাৰ মুখত দাগ ৰৈ গৈছে সেইবিলাকো কমোৱাত সহায় কৰে তাৰ পিছত আহিল you can use turmeric also turmeric মানে হৈছে হালদি হালদি তোমালোকে যিকোনো ইনগ্ৰেডিয়েন্টছৰ লগত যিকোনো ইনগ্ৰেডিয়েন্টছ মানে yogurt দহি দৈ yogurtৰ লগত মিক্স কৰি তোমালোকে হালদি লগাব পাৰা তাৰ পিছত rose water lemon juiceৰ লগতো মিক্স কৰি লগাব পাৰা হানিৰ লগত মিক্স কৰিও তোমালোকে এপ্লাই কৰিব পাৰা হালদিৰ ফেস প্যাকটো হালদি itself antiseptic আৰু এইটো কি হয় as a face pack turmeric to বিৰাট effective হয় pimples and acne skinৰ কাৰণে এইখিনি হল তোমালোকৰ কিন্তু যিকোনো ফেস প্যাক বা ক্লিনজিং বা ফেস প্যাক ইউজ কৰাৰ পিছত এই ফেস প্যাক বিলাক তোমালোকে সপ্তাহত দুবাৰ বা তিনিবাৰকৈ ইউজ কৰিব পাৰা ঘৰত তৈয়াৰ কৰি কিন্তু প্ৰত্যেকবাৰ ক্লিনজিং কৰাৰ পিছত বা ফেস প্যাক লগোৱাৰ পিছত মুখত oil free moisturizer লগাবলৈ নাপাহৰিবা আৰু ক্লায়েন্টকো সেই বস্তুটো তোমালোকে ৰিকমেন্ড কৰিবা নেক্সট ভিডিওটোত মই তোমালোকক কম pimples treatment in salonত আমি pimples treatment কেনেকৈ কৰিম thank you